এক নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ প্ৰতিটো সংহতিৰ দুটাকৈ উপসংহতি লিখা। তেতিয়াহ'লে ইয়াৰ আনসাৰ হ'ব এক নম্বৰত লৈছো 0ৰ উপসংহতি দুটা হল, এটা হ'ব আমাৰ 5 আৰু এটা হ'ব 0। কাৰণ যিকোনো সংহতিৰ উপসংহতি হল 5 আৰু যিকোনো সংহতি নিজে নিজৰ এটা উপসংহতি, গতিকে এই দুটা হ'ব। তাৰপিছত 2 নম্বৰত -1 আৰু 0 এই দুটাৰ উপসংহতি কি হ'ব? এই দুটাৰ উপসংহতি হল, এটা আমি 5 তো ধৰিবই পাৰো, তাৰপিছত আমি -1 লিখিব পাৰি, -1 এই দুটা ললো। তাৰপিছত কি কৈছে 3 নম্বৰ x y z এইটো সংহতিৰ দুটা উপসংহতি হ'ব x y z উপসংহতি দুটা হল, এটা x লিখিলো আমি আৰু এটা আমি y লিখিলো। ইয়াৰ উপৰি আমি লিখিব পাৰো z লিখিব পাৰো, 5 লিখিব পাৰো, গতিকে দুটাকৈ লিখিব দিছে, সেইকাৰণে আমি দুটাকৈ লিখিলো। এতিয়া আমি 1 নম্বৰ প্ৰশ্নৰ সমাধান উলিয়ালো, 2 নম্বৰটো প্ৰশ্ন সমাধান উলিয়াম। 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে এই সংহতি যদি মৌলত 10, 20, 30, 40 হলে এর এটা মৌল নথকা উপসংহতিটো লিখিব দিছে। এটা মৌল থকা উপসংহতি কেইটা লিখিব লাগে, দুটা মৌল থকা উপসংহতি কেইটা লিখিব লাগে, তিনিটা মৌল থকা উপসংহতি কেইটা লিখিব লাগে, আৰু চাৰিটা মৌল থকা উপসংহতি কেইটা লিখিব লাগে। গতিকে এইটো আমি সমাধান উলিয়াও এতিয়া। তো ইয়াত আমাৰ এই সংহতিৰ মৌল হল 10, 20, 30 and 40 এইটা। তো 1 নম্বৰত কৈছে যে এর এটাও মৌল নথকা উপসংহতি কেইটা উলিয়াব লাগে। গতিকে 1 নম্বৰৰ প্ৰশ্ন হ'ব আমাৰ 5, যেটো আমাৰ কি হয় এটা মৌল নাথাকে, সেইটো সংহতি আমি 5 এর সহায়ত বুজাও, গতিকে 1 নম্বৰ আনসাৰ হ'ব 5। আৰু 2 নম্বৰ যেটো আছে 2 নম্বৰত কৈছে কি যে দুটাকৈ যে এটা মৌল থকা উপসংহতি, এটা মৌল থকা, তো এটাকৈ মৌল যদি আমি লও তেতিয়াহলে উপসংহতি কেইটা কি হ'ব আমাৰ? এটা হ'ব আমাৰ 5, তাৰপিছত আমাৰ হ'ব 10, তাৰপিছত হ'ব আমাৰ 20, তাৰপিছত হ'ব আমাৰ 30, এইটা কি আছে এটাকৈ মৌল আছে, তাৰপিছত আমাৰ 40 হ'ব। গতিকে এনেকে আমি এটা এটাকে লিখি তাৰ উপসংহতি এটা লিখিব পাৰো। এতিয়া 3 নম্বৰটো হ'ব, 3 নম্বৰত কৈছে আমাৰ যে দুটা মৌল থকা উপসংহতি কেইটা লিখা। এতিয়া দুটাকৈ মৌল যদি লাগে তেতিয়াহলে আমাৰ ইয়াত দুটা দুটাকৈ ল'ব লাগিব। 10 লও আমি, 10 আৰু 20 এই হল দুটা, আৰু আমি কি লম 10 আৰু 30 এই হল দুটা, আকৌ আমি কি লম 10 ৰ লগত 40 এই দুটা হল, আকৌ 20 ৰ লগত লও 20 আৰু 30 এই দুটা হল, তাৰপিছত আমি 20 ৰ লগত 40 লও, এটো 20 30 তাৰ 20 40, এতিয়া আমি লম 30 ৰ লগত 30 40 20 40, গতিকে এইকেইটা হল আমাৰ দুটা দুটাকৈ মৌল থকা উপসংহতি। তাৰপিছত 3 নম্বৰ 4 নম্বৰটো হ'ব আমাৰ 4 নম্বৰত কৈছে যে তিনিটাকৈ মৌল থকা উপসংহতি কেইটা, তেতিয়াহলে তিনিটা ল'ব লাগিব। এটা হল 10, 20, 30 এই এটা হল, তাৰপিছত 10, 20, 40, তাৰপিছত হ'ব আমাৰ 20,
30 40 এই তিনটা হল তাৰপিছত হ'ব আমাৰ তিনটাকে হলে 10 20 30 তাৰপিছত 10 20 30 10 20 40 আৰু 20 30 40 এইকেইটাই হ'ব আমাৰ তিনটাকে হলে এইকেইটাই হ'ব চাৰিটা কৈ ল'ব নোৱাৰো তাৰপিছত হেৰি এইকেইটা হল এতিয়া 5 নম্বৰ কৈছে চাৰিটা মৌল থকা উপসংহাতি এটা তেতিয়াহ'লে ইয়াত চাৰিটা মৌল এবাৰে পাম আমি সেইটো হল 10 20 30 আৰু 40 গতিকে এইকেইটা হ'ব এতিয়া আমি 2 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন এনসাৰ কৰিলো এতিয়া আমি 3 নম্বৰ প্ৰশ্নকেইটা এনসাৰ কৰিম 3 নম্বৰত কোৱা হৈছে যে সাবসেট বা সুপারসেট চিহ্নৰ উপযুক্ত চিহ্নেৰে খালি ঠাই পূৰ কৰা এতিয়া ইয়াত 1 নম্বৰত দিছে যে r ড্যাশ n তেতিয়াহ'লে এই দুটা চিহ্নৰ কোনটো চিহ্ন এটা ব্যৱহাৰ হ'ব তো n হল স্বাভাৱিক সংখ্যা আৰু r হল ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যাতকৈ ডাঙৰ ইয়াত সকলোবোৰ সংখ্যা জড়িত হৈ থাকে গতিকে এইটো ডাঙৰ হলে আমাৰ এই চিহ্নটো ব্যৱহাৰ হ'ব এইটো 2 নম্বৰত দিছে w ড্যাশ z তো ইয়াত হোল নাম্বাৰ অৰ্থাৎ পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় আৰু অখণ্ড সংখ্যাত কি থাকে আমাৰ প্লাস মাইনাস অৰ্থাৎ ধনাত্মক ঋণাত্মক আৰু শূন্য সকলোবোৰ সংখ্যা থাকে গতিকে অখণ্ড সংখ্যাটো আমাৰ ডাঙৰ গতিকে এইটো হ'ব আমাৰ এই চিহ্নটো তাৰপিছত z আৰু r ইয়াত r ডাঙৰ তাৰপিছত পৰিমেয় আৰু স্বাভাৱিক সংখ্যা তো পৰিমেয় সংখ্যাটো আমাৰ ইয়াত ডাঙৰ হ'ব তাৰপিছত অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা ইয়াত আমাৰ অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাতকৈ অখণ্ড সংখ্যা ডাঙৰ ইয়াত তাৰপিছত q আৰু r সরি এইটো আমাৰ ভুল হৈছে এইটো হ'ব আমাৰ এইটো চিন ইয়াত অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যা ডাঙৰ তাৰপিছত 6 নম্বৰত আছে q আৰু r ইয়াত r ডাঙৰ হ'ব পৰিমেয় সংখ্যাতকৈ পৰিমেয় অপৰিমেয় সকলো সংখ্যা বাস্তৱ সংখ্যা থাকে তাৰপিছত ন্যাচারাল নাম্বার আৰু z অখণ্ড সংখ্যা এই দুটাৰ ভিতৰত অখণ্ড সংখ্যাটো ডাঙৰ হ'ব তাৰপিছত পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা ইয়াৰ ভিতৰত হল আমাৰ অখণ্ড কি পূৰ্ণ সংখ্যাটো ডাঙৰ পৰিমেয় সংখ্যা আৰু কি আছে পূৰ্ণ সংখ্যা এই দুটাৰ ভিতৰত পৰিমেয় সংখ্যাটো ডাঙৰ তাৰপিছত পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা আৰু বাস্তৱ সংখ্যা সদায় ডাঙৰ হয় গতিকে এইটো এনেকুৱা হ'ব এতিয়া একটা আছিল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান তাৰপিছত আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম তলৰ উক্তিবোৰ সত্য নে অসত্য লিখা 1 নম্বৰত কৈছে যে a belongs to abc এইটো আমাৰ যেটা নাকি এই ব্র্যাকেট না থাকিলে এইটো আমি এই ইয়াৰে ভিতৰত এটা ধৰিব পাৰিম যদি ব্র্যাকেট দিছে তেতিয়াহলে আমি ক'ব নোৱাৰিম ইয়াৰে সম্পত্তি নহয় বা ইয়াত আছে বুলি ক'ব নোৱাৰিম কাৰণ ব্র্যাকেটটোৰ কাৰণে এইটো নহব এইটো কি হ'ব আমাৰ অশুদ্ধ তাৰপিছত ফাই সাবসেট abc ফাই যিকোনো সংহতিৰ এটা উপসংহতি হয় গতিকে এইটো শুদ্ধ আমাৰ এইটো শুদ্ধ তাৰপিছত 3 নম্বৰত কৈছে b আৰু c not সাবসেট abc তো b আৰু c এটা সাবসেট হয় কিন্তু ইয়াত নহয় দিছে এইটো এটা ভুল উক্তি গতিকে এইটো কাটা ফলস তাৰপিছত 4 নম্বৰ abc সাবসেট abc ৰ সাবসেট প্ৰকৃত উপসংহতি অৰ্থাৎ প্ৰকৃত উপসংহতি হ'ব নোৱাৰে ইকুৱেল হলে প্ৰকৃত উপসংহতি ক'ব নোৱাৰিম এইটো এটা অশুদ্ধ উক্তি 5 নম্বৰ b belongs to abc অর্থাৎ b abc আছে নেকি আছে গতিকে b abc ৰ সম্পত্তি হয় বা ইয়াৰ ভিতৰত আছে গতিকে এইটো শুদ্ধ তাৰপিছত a ইয়াৰ সাবসেট হয় নেকি এইটো শুদ্ধ 6 নম্বৰটো কাৰণ 6 নম্বৰটো সাবসেট হয় এইখিনি তাৰপিছত 7 নম্বৰ ফাই ইয়াৰ সাবসেট হয় নেকি তেতিয়া ফাইটো যদি আমি ব্র্যাকেট নোহোৱাকৈ দিলো হয় তেতিয়ালে সাবসেট হল হয় কিন্তু এটা সাবসেট নহয় গতিকে 7 নম্বৰটো ফলস বা অসত্য 8 নম্বৰটোত কি কৈছে যে শূন্য abc ৰ এটা সাবসেট হয় নেকি এইটো ফলস এইটো নহয়
গতিকে এইখিনি আছিলে আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।